আজি মই আছোঁ গেলেকী অঞ্চলৰ এখনি ভিতৰুৱা গাঁৱত। এই গাঁৱৰ উদ্যমী মহিলা কেইগৰাকীমানে আজি এখনি বিপণী শুভ আৰম্ভণি কৰে। এই শুভ আৰম্ভণিতে পোনপ্ৰথমতে ফিতা কাটি বন্তি প্ৰজ্বলনে আজিৰ দিনটো জীপাল কৰি তোলে আমাৰ স্থানীয় সন্মানীয় সুৰেশ ছাৰ ডাঙৰীয়া, লগতে গেলেকী সাংবাদিক আমাৰ সন্মানীয় ৱাহিদা ডাঙৰীয়া, লগতে গেলেকী অঞ্চলৰ নৱপ্ৰজন্মৰ নৱনিযুক্তি দৰ্শনা ভণ্টি আজি এই ঢেঁকীশাল অনুষ্ঠানত উপস্থিত থাকে। আহকচোন আমি এই ঢেঁকীশাল অনুষ্ঠানৰ এই বিষয়বস্তু আপোনালোকক তেওঁলোকৰ মুখৰ পৰাই আমি দুআষাৰ জানিবলৈ চেষ্টা কৰোঁ। লগতে জীপাল হৈ উঠিছে আজি এই হেৰাই যোৱা ঢেঁকীশাল অনুষ্ঠানটি। আহক আমি পোনে পোনে যাওঁ সেই ভিডিঅ'ৰ মাজলৈ জীপাল কৰি তোলাৰ লগতে আহক বহক সকলোৱে আমি একেলগে ঢেঁকীশাললৈ যাওঁ, একেলগতে বহি আমি চাহৰ জুতি লওঁ। ব'লকচোন যাওঁ আমি ঢেঁকীশাললৈ। লাগিছে তেওঁলোকে খুব এটি ধুনীয়া সুন্দৰ পদক্ষেপ হাতত লৈছে। অসমৰ যি থলুৱা পৰম্পৰাগত খাদ্য সংস্কৃতি, তেওঁলোকে সেই খাদ্য সংস্কৃতিক সংৰক্ষণ কৰাৰ উদ্দেশ্যে আচলতে এটি প্ৰতিষ্ঠান আগবঢ়াইছে আৰু এই প্ৰতিষ্ঠানৰ জৰিয়তে তেওঁলোকে বিশেষকৈ বিহুৰ লগত জড়িত যিসমূহ পিঠা পনা সেইসমূহ প্ৰস্তুত কৰিছে আৰু লগতে তেওঁলোকে সেইসমূহ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। গতিকে মই সমূহ গেলেকীবাসী ৰাইজক আহ্বান জনাইছোঁ, গেলেকীৰ লগতে বিভিন্ন অঞ্চলৰ লোকসকল আপোনালোকেও আহক, আপোনালোকেও এই অঞ্চলৰ গেলেকী অঞ্চলৰ তেওঁলোকৰ পৰা পিঠাসমূহ গ্ৰহণ কৰক আৰু ইয়াৰ সুস্বাদু পিঠাৰ সোৱাদ উপভোগ কৰক। গতিকে তেওঁলোক নিজে স্বাৱলম্বী হৈ ওলাই আহিছে, সেইটো আটাইতকৈ ডাঙৰ কথা। কেইবাগৰাকী উদ্যমী মহিলাই তেওঁলোকে কৰ্মমুখী চেতনাৰে নিজেই স্বাৱলম্বী হৈ ওলাই আহিছে আৰু লগতে আত্মনিৰ্ভৰশীলতাৰ যিটো দিশ, সেই দিশটো তেওঁলোকে দিশটোৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে তেওঁলোকে স্থাপন কৰিছে আৰু লগতে অসমৰ যি থলুৱা পৰম্পৰাগত খাদ্য সংস্কৃতি, সেই খাদ্য সংস্কৃতিক ধৰি ৰখাৰ মানসেৰে তেওঁলোকে এক চেষ্টা কৰিছে, প্ৰয়াস কৰিছে। সেয়াই মোৰ ক'বলগীয়া আছিল। ধন্যবাদ ভণ্টি। ঢেঁকীশালৰ নহয় জানো, ঢেঁকীশালৰ আপোনাৰ আখলৰ এয়া পিঠা খাব লৈছোঁ, চাহ খাব লৈছোঁ। থেংক ইউ পিঠা খাবলৈ দিয়াৰ কাৰণে। ধন্যবাদ। পিঠা ভালেই হৈছে, ভাল হৈছে পিঠা, পিঠা ভালেই লাগিছে। ঢেঁকীশাল আজি আমাৰ অসমীয়া থলুৱা পিঠা পনা বিক্ৰী কেন্দ্ৰ আৰম্ভ কৰিছে। তেওঁলোকে যেন এই যাত্ৰা সফল হয়, আগবাঢ়ি যাওক আৰু তেওঁলোকৰ সুস্বাস্থ্যৰে সকলোবিলাক সমাপন যাতে কৰিব পাৰে তাৰ কাৰণে বহুত শুভকামনা জনাইছোঁ। লগা যিখিনি অৱশিষ্ট তাত সামগ্ৰী, আমাৰ বৰণিমাই, কতৰা, খুবলি ইত্যাদি, এইবিলাক এতিয়া আমাৰ নতুন চাম মানুহৰ কাৰণে কিবা এটা অচিনাকি শব্দ হৈ পৰিছে। আৰু ইয়াত এটা কাৰণেই আমি সুখী হৈছোঁ যে গেলেকীৰ কেইগৰাকীমান উদ্যোগী মহিলাই ঢেঁকীশাল এই শব্দটো আকৌ যেন আমাৰ সমাজ জীৱনলৈ ঘূৰাই আনিছে। এই আটাইতকৈ ডাঙৰ কথা হৈছে কি আমাৰ থলুৱা এইবিলাক পিঠা পনা বা আদি কৰি যিবিলাক আমাৰ থলুৱা আমাৰ সামগ্ৰী আছে, এইসমূহ আচলতে লাহে লাহে ক'ৰবাত না ক'ৰবাত আচলতে লুপ্ত পাই গৈছে আৰু যিখিনি আচলতে আমাৰ সমাজখনৰ পৰা উঠি অহা প্ৰজন্ম আচলতে জনাৰ খুব প্ৰয়োজন আছে বা